বিশ্বাস কৰা, আজিকালি কথা পাতিবলৈ ভয় লগা হৈছে মানুহবোৰৰ লগত। বন্ধুত্ব গঢ়িবলৈও ভয় লগা হৈছে। মানুহবোৰৰ আৱেগবোৰ বৰ অস্থায়ী আজিকালি। প্ৰথম কেইদিন খুব বেছি কথা পাতিব, গুৰুত্ব দিব, এনেকুৱা দেখুৱাব যেন আপুনিয়েই তেওঁৰ ফাৰ্ষ্ট প্ৰায়ৰিটি। আপোনাৰ প্ৰতিটো খবৰ ৰাখিব তেওঁ, আপুনিও ৰাখিব। এদিন দুদিনকৈ কথা পাতি পাতি তেওঁত আসক্ত হৈ পৰিব। তেওঁ আপোনাৰ অভ্যাসত পৰিণত হ'ব আৰু তাৰ পিছতেই দুখ পোৱা আৰম্ভ হ'ব। লাহে লাহে সেই মানুহজন সলনি হ'ব। আপুনি আমুৱাব তেওঁৰ কাৰণে। সেই প্ৰথমৰ দৰে গুৰুত্ববোৰ নোহোৱা হ'ব। দিনটোত ঘটা প্ৰতিটো সৰু ডাঙৰ ঘটনাৰ খবৰ ৰখা মানুহজনে দিনটোৰ শেষত এবাৰ এটা মেছেজ কৰিব। ঘণ্টাৰ পিছত ঘণ্টা মেছেজ